নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। আজি কেইদিনমানৰ পৰা মই কোনো ভিডিঅ' দিব পৰা নাই, কাৰণ আজি 3 দিন হ'ল বেটাৰ গাটো ভাল নহয়, বা গা ভাল নহয় মানে জ্বৰ হৈছে। চৰ্দিটো অকণমান আছে, বৰ বেছি নাই চৰ্দি, তথাপিতো জ্বৰ হৈছে, কাহ হোৱা নাই কিন্তু দেই। সেয়া সেইটো কাৰণে আপোনালোকে দেখি গম পাইছে চাগে, সি এনেই ভিডিঅ' চাই ইমান বেছি উৎপাত কৰি থাকে। আজি ইমান উৎপাত কৰা নাই, হ'লেও অকণমান উৎপাত কৰিছে আৰু মানে অকণমান ফূৰ্তিত আছে আৰু। একেবাৰে বেমাৰ হ'ল বুলি একেবাৰে সি পৰি নাযায়, সেইটোৱে মোৰ ভাল লাগে আৰু। আজি ভাবিছোঁ তাক গা ধুৱাওঁ। এইকেইদিন মই গা ধোৱা নাই, মানে কাপোৰ এখন তিয়াই পিনে গৰম পানীত তাৰ গাটো মুচি দিছোঁ। আজি যিহেতু অকণমান ৰ'দ ওলাইছে, সেইটো কাৰণে ভাবিছোঁ ধুৱাই দিওঁ। পানীখিনি বৰ ধুনীয়া, মানে জোখৰ গৰম হৈছে। অকণমান তাক বহি পিনে পানীত খেলিবলৈ দিছোঁ, বেছি সময় খেলিবলৈ দিয়া নাই। বহুত মাকে ভাবে যে মানে জ্বৰ হ'লে গা ধুৱাব নালাগে, কিন্তু গাটো ধুৱাব লাগে। গাটো ধুৱালে সিহঁতে বহুত আৰাম পায়। যিহেতু জ্বৰ হ'ল বুলি আমি তেল চেল সানি দিওঁ ন, সেইটো কাৰণে গা চা ধুৱাব লাগে। আৰু গাটো বহুত পাতল লাগে গাটো ধুৱাই দিলে। এতিয়া মই গা চা ধুৱাই তাক এই দুখন খেলিবলৈ দিম। প্ৰথমতে এই ঘোঁৰাটো খেলিবলৈ দিছোঁ। মানে কি গা পা ধুৱাই ধুনীয়াকৈ মই তাক বডি লোশ্যন সানি একদম ধুনীয়াকৈ ৰেডি কৰি অকণমান খেলিবলৈ দিছোঁ, যাতে সি তাৰ মনটো অকণ ভাল লাগি থাকে। মানে এনেকুৱা নহয় যে জ্বৰ বুলি তাক ধুনীয়াকৈ বিচনাতে শুৱাই থৈ দিব, দৰৱ খুৱাই শুৱাই থৈ দিব, তেনেকুৱা নকৰিব। তেনেকুৱা কৰিলে ল'ৰা ছোৱালীবোৰৰ গা বেছি বেয়া হৈ যায়। ধুনীয়াকৈ গা পা ধুৱাই দিব, ধুনীয়াকৈ মানে কি আৰু বেছি চাবোন তাবোন দি নৰ্মেল দিনত আমি যেনেকৈ গা ধুৱাওঁ তেনেকৈ নোধোৱালেও তেনেকৈ ধুৱাব নালাগে একচুৱেলি। এনেই পানী গাত লগাবই লাগে। আৰু যদি বহুত বেছি জ্বৰ থাকে, তেনেহ'লে কাপোৰ এখন ধুনীয়াকৈ গৰম পানীত তিয়াই গাটো মুচি হ'লেও দিব লাগে, তেতিয়া সিহঁতে বহুত আৰাম পায়। এতিয়া সি এইখন গাড়ীখনৰ পিছত, ঘোঁৰাটোৰ পিছত এতিয়া সি গাড়ীখন খেলিছে, দেখিছে সি ইমান ফূৰ্তি পাইছে, নিজে নিজে চাপৰি বজাই আছে। এনেদৰে সিহঁতে ফূৰ্তি পাই থাকিব, মনটো ভাল লাগি থাকিব, আৰু মনটো ভাল লাগিলে অট'মেটিক গাটো ভাল হৈ যাব। আৰু ভাইৰেলত ডক্তৰে কোৱাৰ মতে এণ্টিবায়'টিক খুৱাব নালাগে। ভাইৰেলটো 2-3 দিনৰ পিছত নিজে নিজে ঠিক হৈ যায়। সেইটো কাৰণে মই ইয়াক এণ্টিবায়'টিক খোৱা নাই। আপোনালোকেও বহুত বেছি জ্বৰ হৈ আছে এণ্টিবায়'টিক খুৱাই দিওঁ নেকি বুলি নোখোৱাব। পেৰাচিটামল খুৱাবলৈ দিছে যিহেতু ডক্তৰে, সেইটো কাৰণে মই পেৰাচিটামল খুৱাইছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। নমস্কাৰ।